নমস্কাৰ বিলাই অসমৰ দৰ্শকৰ বাবে লৈ আহিছোঁ এটি বিশেষ খবৰ। ছানৰাইজ ইংলিছ একাডেমী বালাপাৰাৰ সপ্তম বাৰ্ষিক অধিৱেশন সম্পন্ন। আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় সপ্তম বাৰ্ষিক অধিৱেশন ছানৰাইজ ইংলিছ একাডেমীৰ। বজালী জিলাৰ 13 নং বালাপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত একমাত্ৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় ছানৰাইজ ইংলিছ একাডেমী বালাপাৰা। বিদ্যালয়খনৰ সপ্তম বাৰ্ষিক অধিৱেশন ধুমধামেৰে অনুষ্ঠিত কৰে বিদ্যালয় পৰিচালনা সমিতিৰ লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে। ছাত্ৰ ছাত্ৰীসকলৰ মাজত শাৰীৰিক মানসিক বৌদ্ধিক বিকাশ সাধনৰ বাবে বিভিন্ন খেল ধেমালিৰ প্ৰতিযোগিতাৰ লগতে গীত নৃত্য অনুষ্ঠানৰ আয়োজন কৰে বিদ্যালয় পৰিচালনা সমিতিয়ে। হিন্দী অসমীয়া বাংলা গীত মাতৰ লগতে মুখা অভিনয়ৰ জৰিয়তে বিভিন্ন একাংকিকা নাটক প্ৰদৰ্শন কৰা হয়। গঠনমূলক সুন্দৰ নাটকেৰে সমাজখনক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰাৰ প্ৰয়াস কৰাৰ চেষ্টা কৰিছে ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীসকলে। ৰাতিপুৱা ভাগতে বিদ্যালয়খনৰ পতাকা উত্তোলন কাৰ্যসূচীৰে শুভাৰম্ভ কৰা অনুষ্ঠানত বৃক্ষৰোপণৰ পিছতেই অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। প্ৰিয় শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলে একেলগে পৰিৱেশন কৰে মায়াবিনী গীত। দুপৰীয়াৰ পৰা পাকা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লোহিত চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভাত আমন্ত্ৰিত অতিথি বিশিষ্ট অতিথিসকলৰ শৈক্ষিক সামাজিক সাংস্কৃতিক দিশত বক্তব্য প্ৰদান কৰে। ছানৰাইজ ইংলিছ একাডেমী ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ আজি অনুষ্ঠিত হোৱা সপ্তম বাৰ্ষিক অধিৱেশনত ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকা আৰু শিক্ষক শিক্ষয়িত্ৰী বিদ্যালয় পৰিচালনা সমিতি সকলোৱে একত্ৰিত হোৱা পৰিলক্ষিত হয়। যিসকল ছাত্ৰ ছাত্ৰীক লৈ আজি আপোনালোক এইখন বিদ্যালয়লৈ আহিছে, প্ৰত্যেকগৰাকী অভিভাৱকেই নিজৰ ল'ৰা ছোৱালীক লৈ বহুত সপোন দেখি আছে, বহুত আশা। মই অলপ সময় কম তো আমাৰ ষ্টুডেণ্টৰ মাজত দেখা যায় আমি ইম্পৰ্টেঞ্চ চাই পঢ়ি থাকোঁ যে এইখিনি পৰীক্ষাত আহিব এইখিনি নাহে সেইভাবে পঢ়ি থাকোঁ, কিন্তু সেইটো হ'ব নালাগে। কিতাপৰ প্ৰথম পৃষ্ঠাৰ পৰা শেষৰটো পৃষ্ঠালৈকে ইম্পৰ্টেণ্ট। আমাৰ আৰু এটা কথা দেখা যায় কি আমি মাৰ্কৰ ওপৰত অধিক গুৰুত্ব দিওঁ, মানে আমি কিবা এটা নলেজত আছেনে নাই সেইটো নাচাওঁ। পৰীক্ষাত আমাক নম্বৰ লাগে, নম্বৰটো ইম্পৰ্টেণ্ট, মই সেইটো ডিনাই কৰা নাই। আমাক নলেজো লাগিব নম্বৰো লাগিব, তেতিয়াই আমি কম্পিটিটিভ এক্সামবোৰত সাফল্য অৰ্জন কৰিব পাৰিম। তো এজ এ ষ্টুডেণ্ট আমি সকলোৱে কিবা এটা কেৰিয়াৰ বাছনি কৰি লওঁ। The students of today are citizens of tomorrow. We are put and aim in life.